শেহতীয়াভাৱে আপোনাৰ কাষলৈ আহিছো ৰাজস্থান ৰয়েলছে দৰ্শকসকলক বিশেষকৈ ক্ৰিকেট প্ৰেমীসকলক যথেষ্ট উৎসাহিত কৰি তুলিছে পূৰ্বৰ দুখন মেচত সুন্দৰ প্ৰদৰ্শন তেওঁলোকে আগবঢ়াইছে আৰু আজি ৰাজস্থান ৰয়েলছৰ সন্মুখত আছে বাংগালুৰু গতিকে যদিও বৰষুণে কিছু বিধি পথালি দিছিল কিন্তু বৰ্তমান কেনে ধৰণৰ পৰিবেশ বৰ্ষাপাৰাত আপোনাৰ জৰিয়তে আমি আসাম টক্সৰ দৰ্শকক জনাব বিচাৰিছো নিশ্চিতভাৱে ৰাণীমা চাওক IPLৰ আজি বৰ্ষাপাৰাত হাই ভল্টেজ মেচ আৰু সেয়া হৈছে ঘৰুৱা দল ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ বেংগালুৰু ইতিমধ্যে যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ৰাজস্থান ৰয়েলছৰ পূৰ্ব যি তিনিওখন খেল সেই তিনিওখন খেলতে জয়লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত খুব সুন্দৰ প্ৰদৰ্শন কৰিছে ৰাজস্থান ৰয়েলছৰ দলটোৱে কিন্তু আজিৰ খেলখনত যদি আমি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে ৰাজস্থান ৰয়েলছৰ সন্মুখত থাকিব শক্তিশালী RCB অৰ্থাৎ ৰয়েল চেলেঞ্জাৰ বেংগালুৰু য'ত থাকিব কিং কোহলি বিৰাট আৰু বিৰাট কোহলিক চাবৰ বাবে আচলতে যথেষ্ট উৎসাহী হৈ আছে অনুৰাগীসকল এই মুহূৰ্তত যদি আপুনি ক'বলৈ যায় তেতিয়াহ'লে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ ভিতৰে বাহিৰে কেৱল ৰঙা ৰঙেৰে ভৰি পৰা দেখিবলৈ পোৱা গৈছে আৰু এয়াই হৈছে অনুৰাগীৰ উৎসাহ আৰু এই মুহূৰ্তত মই যিহেতু ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰত উপস্থিত আছো 7:30 বজাৰ লগে লগে এই খেলখন অনুষ্ঠিত হ'ব বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আৰু এই মুহূৰ্তত RCB যিসকল ফেন্স সেই ফেন্সসকল বা RCB যিসকল অনুৰাগী আছে অনুৰাগীসকলে বাহিৰত অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ৰাজস্থান ৰয়েলছ আৰু RCB দুয়োটা দলে ইতিমধ্যে বৰ্ষাপাৰাত আহি উপস্থিত হৈছে আৰু কিছু সময় তেওঁলোকে ৱাৰ্ম আপ কৰিব তাৰপিছতে 7:30 বজাৰ লগে লগে এই খেলখন অনুষ্ঠিত হ'ব আৰু এই মুহূৰ্তত বাহিৰত যিসকল অনুৰাগী আছে আমি অকণমান কথা পাতিম কি হ'ব RCBৰ খেল আজি RCB জিতিব 100 মাৰিবই কোহলি 100 মাৰিবই ৰাজস্থান ৰয়েলছ আছে ভাল খেলুৱৈ বৈভৱ সূৰ্যবংশী আছে জয়ছোৱাল আছে ইফালে অধিনায়কৰ দায়িত্বত অসম সন্তান ৰিয়ান পৰাগো আছে গতিকে কেনেকুৱা ধৰণৰ টক্কৰটো কেনেকুৱা হ'ব টক্কৰ ভাল হ'ব কিং আছে না আমাৰ কিং কোহলি আছে কিং কোহলি মাৰিবই RCB আজি খেলাটো RCB উইন RCB ৱেলকাম RCB আচ্ছা কি হ'ব বিৰাট কোহলিৰ পাৰফৰ্মেন্স কেনেকুৱা হোৱাটো বিচাৰি আছে কাৰণ অনুৰাগীসকলে অপেক্ষা কৰি আছে বিৰাট কোহলিৰ বাবে বিৰাট কোহলি 18 বছৰ IPL চলাৰ যেতিয়ালৈকে 18 বছৰ হৈছে IPLৰ আজি 22 বছৰ হ'বলগীয়া আছে বিৰাট কোহলিয়ে সবতকে বেষ্ট পাৰফৰ্মেন্স কৰিছে আৰু IPLৰ টপ বিৰাট কোহলি হয় আৰু RCB আজি গুৱাহাটীত আমাৰ অসমত RCB হে জয় হ'ব গোটেই অসম RCB 90% অসমত RCB আছে আমি খেলতে RCB হে জিকিব আৰু বিৰাট কোহলি 100 আজি মাৰিব RCB এনেধৰণে আচলতে যিসকল অনুৰাগী আছে অনুৰাগীসকল উৎসাহিত হৈ পৰা দেখিবলৈ পোৱা গৈছে সকলোৱে এনেধৰণে RCB এনেধৰণে আচলতে ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে আজি RCBৰ হাই ভল্টেজ মেচ এই মেচখনৰ বাবে ইতিমধ্যে যিহেতু 4:30 বজাৰ লগে লগে আটাইকেইখন গেট খুলি দিয়া হৈছে দৰ্শকসকল ভিতৰলৈ প্ৰৱেশ কৰিছে ৰাজস্থান ৰয়েলছ আৰু RCBৰ দুয়োটা দলে ইতিমধ্যে বৰ্ষাপাৰাত আহি উপস্থিত হৈছে 7:30 বজাৰ লগে লগে এই যিখন বহু প্ৰত্যাশিত খেল সেই খেলখন উপস্থিত হ'ব আৰু আমি দৃশ্যটো দেখুৱাইছো বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰত এনেধৰণে আচলতে যিসকল দৰ্শক আছে তেওঁলোকে শাৰী পাতি ভিতৰলৈ প্ৰৱেশ কৰি থকা দেখিবলৈ পোৱা গৈছে 7:30 বজাৰ লগে লগে খেল অনুষ্ঠিত হ'ব তাৰ প্ৰাক্ষণত এনেধৰণে সকলোৱে ভিতৰলৈ প্ৰৱেশ কৰি থকা দেখিবলৈ পোৱা গৈছে আমি অকণমান কথা পাতিম কি হ'ব কাক সমৰ্থন কৰিব RCB কি হ'ব আজি খেল কি হ'ব বিৰাট কোহলিক চাবলৈ আহিছে বিৰাট কোহলিক চাবলৈ আহিছো বহুত কষ্টকে আহিছো সপোন আছিলে এইটো সপোন আছিলে বিৰাট কোহলি কি বিৰাট কোহলিক চোৱাটো সপোন আছিল একদম চাবলৈ সপোন আছিল বহুত দূৰৰ পৰা আহিছো আজি চাই ল'ম বাছ কি হ'ব RCB জিতিব আৰু কি একো নাই RCB উইন ৱেলকাম টু RCB আৰু একো নাই কিং অফ কোহলি নিশ্চিতভাৱে এনেধৰণে আচলতে যিসকল RCBৰ অনুৰাগী আছে অৰ্থাৎ ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ যিসকল অনুৰাগী আছে অনুৰাগীসকল আহিছে এনেধৰণে তেওঁলোকে ভিতৰত প্ৰৱেশ কৰি থকা দেখিবলৈ পোৱা গৈছে ৰাজস্থান ৰয়েলছৰ অনুৰাগীসকল আছে আমি এই মুহূৰ্তত কিন্তু অধিকাংশ যদি ক'বলৈ যাওঁ তেতিয়াহ'লে অধিকাংশ যিসকল অনুৰাগী আছে সেই অনুৰাগী কিন্তু ৰয়েল চেলেঞ্জাৰ বেংগালুৰু অৰ্থাৎ RCB দলৰ আছে আৰু এই মুহূৰ্তত এনেধৰণে ভিতৰত প্ৰৱেশ কৰি থকা দেখিবলৈ পোৱা গৈছে শাৰী পাতি যিসকল দৰ্শক আছে দৰ্শকসকল ভিতৰলৈ প্ৰৱেশ কৰি থকা দেখিবলৈ পোৱা গৈছে 7 বজাৰ লগে লগে খেলখনৰ টছ হ'ব আৰু যদিহে বতৰ ঠিকে থাকে তেতিয়াহ'লে 7:30 বজাৰ লগে লগে এই খেলখন আৰম্ভ হ'ব বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অকণমান কথা পাতিম ক'ৰ পৰা গুৱাহাটীৰ পৰাই হয় গুৱাহাটীৰ পৰা আজি RCBৰ খেল ৰাজস্থান ৰয়েলছ আছে কাক ছাপোৰ্ট কৰিব RCB অফ কোৰ্স কাক চাবলৈ আহিছে বিৰাট কোহলি প্ৰথমবাৰ দেখিব ফাৰ্ষ্ট টাইম কাষৰ পৰা একেবাৰে কেনেকুৱা এক্সাইটেড আছো সপোন পূৰণ হ'ব হৈ যাব ভাল লাগিছে একদম
নিশ্চিতভাৱে এনেধৰণে আচলতে এই যিসকল অনুৰাগী আছে বা দৰ্শক আছে তেওঁলোকে ভিতৰত প্ৰৱেশ কৰি থকা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত সেই দৃশ্যাংশটো দেখুৱাইছোঁ। শাৰী পাতি সকলোৱে ভিতৰত প্ৰৱেশ কৰিছে। 7:30 বজাৰ লগে লগে যিহেতু এই যিখন বহু প্ৰত্যাশিত খেল সেই খেলখন আৰম্ভ হ'ব। আমি অকণমান কথা পাতিম। কি ক'ব আজি RCB আৰু ৰাজস্থানৰ খেল কাক ছাপোৰ্ট RCB RCB विराट कोहली आई लव यू বিৰাট কোহলীক চাবলৈ আহিছে। एक्चुअली हिंदी इजी होता है हम लोग के लिए নিশ্চিতভাৱে আমি এই মুহূৰ্তত পুনৰবাৰ সেই দৃশ্যক দেখুৱাইছোঁ। দীঘলীয়া শাৰীত আচলতে যিসকল দৰ্শক আছে তেওঁলোকে অপেক্ষা কৰি আছে ভিতৰত প্ৰৱেশ কৰিবৰ বাবে, কাৰণ 7:30 বজাৰ লগে লগে তেখেতৰ সকলোৰে যিগৰাকী প্ৰিয় খেলুৱৈ বিৰাট কোহলীক সকলোৱে চাবলৈ পাব, যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণে সকলোৱে অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে। এয়া আমি দেখুৱাইছোঁ এগৰাকী অনুৰাগী আছে বুকত RCB আৰু বিৰাট কোহলীৰ নাম লিখি লৈ আহিছে। विराट कोहली फॉरएवर किंग इज किंग ऑलवेज किंग আজি কাষৰ পৰা চাব কেনেকুৱা অনুভৱ? औसमिया तो थोड़ा बहुत कम क्या कहना चाहेंगे? विराट कोहली को पास से देखना पड़ेगा आज खेल। ये हर विराट कोहली हर RCB फैन का सपना होता है, या हर RCB फैन का ये सपना होता है कि विराट कोहली के किंग को हम लोग के सामने से देखे। आज हम लोग का सपना पूरा होगा, तो ये लोग बहुत खुश है। राजस्थान अच्छा टीम है लेकिन RCB जीतेगा, ये लिख के दे रहे हैं। हम लोग का किंग आज खेलेगा। আমি এই মুহূৰ্তত আৰু কথা পাতিম। কাক সমৰ্থন কৰিব? ये भी हिंदी हिंदी किसको आज सपोर्ट कर रहे हैं? RCB RCB इसका खेल देखने के लिए ज्यादा एक्साइटेड है। विराट कोहली विराट कोहली आज पहली बार देख। हाँ जी What is the excitement today? I'm kind of excited and I'm getting late নিশ্চিতভাৱে এনেধৰণে আচলতে যিসকল অনুৰাগীৰ সমৰ্থক আছে সকলোৱে এনেধৰণে অপেক্ষা কৰি আছে, ভিতৰত প্ৰৱেশ কৰি আছে। 7:30 বজাৰ লগে লগে সেই খেলখন হ'ব। আমি এই মুহূৰ্তত কথা পাতিম। কেনেকুৱা RCB RCB কাক চাবলৈ ৰৈ আছে? विराट कोहली বিৰাট কোহলীক চাবা। আগতে বিৰাট কোহলী খেল দেখিছিলানে? দেখিছা? আজি আকৌ এবাৰ চাবলৈ পাবা। কেনেকুৱা ভাল লাগিছে? আজি কি হ'ব খেলখন? RCB জিকিবনে? RCB आराम से নিশ্চিতভাৱে এনেধৰণে আচলতে বিভিন্ন প্ৰান্তৰ পৰা যিসকল অনুৰাগীসকল আহিছে, দৰ্শকসকল আহিছে। हमें सपोर्ट करना चाहिए। ये लोग जो RCB का जर्सी पहना है, विराट ने तो आज 80 क्लास जर्सी ही नहीं है इसलिए पहना है, लेकिन मन से आ रहा है। रियान पराग अल्लाह विराट कोहली নিশ্চিতভাৱে এনেধৰণে আচলতে দুয়োটা দলৰ যিসকল সমৰ্থক সেই সমৰ্থকসকল এনেধৰণে অপেক্ষা কৰি নিশ্চিতভাৱে এনেধৰণে আচলতে যিসকল দৰ্শক আছে তেওঁলোকে ভিতৰলৈ প্ৰৱেশ কৰি থকা দেখিবলৈ পোৱা গৈছে। 7:30 বজাৰ লগে লগে যিহেতু এই যিখন বহুত প্ৰত্যাশিত খেল সেই খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে বৰখাবাৰ ক্ৰিকেট ষ্টেডিয়ামত, আৰু তাৰ বাবে সকলোৱে অপেক্ষা কৰি আছে। আজি RCB সমৰ্থন কৰিছে আজি। হয় কি হ'ব খেল? কেনেকুৱা হ'ব? খেল বহুত ভাল হ'ব। বিৰাট কোহলি চেঞ্চুৰী এটা মাৰিলে ভাল লাগিব। বিৰাট কোহলীক চাবলৈ বহুত এক্সাইটেড ফাৰ্ষ্ট টাইম। দিনৰ পৰা অপেক্ষা কৰি আছিলে বিৰাট কোহলী। বহুত দিন যেতিয়াৰ পৰা গম পাইছো যে গুৱাহাটীত মেটচ খেলিব RCB, তেতিয়াৰ পৰা একদম বহুত এক্সাইটেড। সপোন পূৰণ হ'ব। বহুত ফাৰ্ষ্ট টাইম সপোন পূৰণ হ'ব। ফাৰ্ষ্ট টাইম বিৰাট কোহলি দেখা বহুত হেপী আজি। रियान पराग जीतेगा। रियान पराग 50 करेंगे, 50+ रियान पराग। कुछ नहीं बस इतना। सूर्यवंशी का परफॉर्मेंस कैसा होगा आज? और जायसवाल भी है, सूर्यवंशी तो कर रहा है, आज भी 100 करने का चांस में, और 100 हो सकता है आज। लेकिन सपोर्टर ज्यादा है RCB का, और बोल रहा है कि आज परफॉर्मेंस आजा होगा RCB को। ধন্যবাদ জনাইছো মিঠুল, আপুনি পোনপটীয়া সম্প্ৰচাৰ যোগে বৰ্ষাপাৰাৰ পৰিৱেশটো দেখুৱাৰ বাবে, আৰু যথেষ্ট উৎসাহী হৈ পৰিছে এইসকল ক্ৰিকেট প্ৰেমী। তেওঁলোকে RCBৰ লগতে ৰাজস্থান ৰয়েলছকো একাংশই সমৰ্থন দিয়া দেখিবলৈ পোৱা গৈছে। গতিকে দুয়োটা শক্তিশালী দল আৰু সেই হাই ভল্টেজ মেটছখন চাবৰ বাবে সকলো আগ্ৰহী। 7:30 হোৱাৰ লগে লগে খেলখন আৰম্ভ হ'ব। আমি এই মুহূৰ্তত আপোনাক পৰিৱেশটো দেখুৱাৰ বাবে ধন্যবাদ জনাইছো মিঠুল।